লগত ফুৰিবলৈ যাওঁ মোৰ আগত তেতিয়া এইবোৰ চুলি তুলি এইবোৰ মানে খুব চুটিকে কাটি ৰাখো একদম দেখোতে কিবা চকেটিছৰ নিচিনা অদ্ভুত এটা চেহেৰা কিন্তু তাই কি কৰিলে মোক গম পাইছানে টিউবৱেলটো চলাই পানী এখিনি লৈ পিনি গালৈ ছিটিয়াই দিলে নহয় বগা কাপোৰহে পিন্ধি থকা আৰু বগা কাপোৰ তিতি মেলি একদম দাগ দাগ পৰিছে দাগ মানে কি আৰু পানী তিতা দাগটো বগা কাপোৰ তাৰপিছত সেইখিনি কৰাৰ পিছত মোৰ ক'ব নোৱাৰাকে আৰু অকমান ভাল লাগি গ'ল নহয় মোক ভাল লগা মানুহ হয়তো নাছিলে সেইকাৰণে আওপকীয়াকে হওক পোনপটীয়াকে হলেও তাইক কৈছিলো মই কোৱাৰ পিছত ৰিপ্লাইবোৰ খুবেই বেয়া সেইখিনি মই এতিয়া মানে অন কেমেৰাত ক'বও নোৱাৰিম বাকী তাই য'তে আছে ভাল ধৰণে থাকক অতি কম সময়ৰ ভিতৰত এজন খুবেই জনপ্ৰিয়তা লাভ কৰি থকা মোৰ ওচৰতে আছে ককাইদেউ এখেতৰ চিনাকিটো প্ৰথমে লৈ লৈছো দাদা আপোনাৰ চিনাকিটো প্ৰথম দিব নমস্কাৰ মই নিৰঞ্জন বুঢ়াগোহাঁই শদিয়াতে ঘৰ শদিয়া পাটিদৈ নগাঁও আৰু মই আছো আৰু আজি মানে এইফালে আহিলো কামৰ সন্ধানত আহোঁতে তাৰপিছত আমাৰ মনোজ গগৈয়ে মোক লগ পালে লগ পাই মানে মাতিলে আৰু এওঁলোকৰ ঘৰত অকমান বহিলো বাকী এওঁ কি সোধে বা মোক তেনেকে বহুখিনিয়ে আছে বাৰু মানে বহুত বেছি ভিডিঅ' দেখি থাকো আৰু বহুত বেছি ভিডিঅ'সমূহ আপোনাৰ ভাইৰেল হৈ আছে সেইখিনি মানুহে চাইছে এতিয়ালৈকে আৰু বহুতখিনি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষমো হৈছে গম পালো যে এই দাদাজন হৈছে আমাৰ শদিয়াৰে হয় তো খুব সুন্দৰকে বনাইছে আৰু এখেতৰ লগত মই অফ কেমেৰাত বহুখিনি কথা পাতিছো আগতেও চিনাকি মোৰ এখেতৰ মুখখন মানে আগতেও লগ পাইছো যিহেতু মোৰ ব্যস্ততাৰ মাজতো যে ভিডিঅ'খিনি খুব নিয়াৰিকৈ বনাই গৈছে আৰু আপোনালোককো যে কিবা হাস্যজনক দিবৰ কাৰণে তেখেতে যে প্ৰয়াস কৰিছে তাৰ বাবে সঁচাকৈয়ে আনন্দিত হৈছো আমাৰ যে এজন শদিয়াৰে ব্যক্তি যে ইমান সুন্দৰকে কামখিনি কৰি গৈ আছে তেখেতৰ নিজাববীয়াকৈ এটা চৰকাৰী চাকৰিও আছে তথাপিও কিন্তু আপুনি পেজখনত কাম কৰি আছে যথেষ্টখিনি মানে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এখেতৰ পৰা দুটামান কথা জানিব বিচাৰিম আচলতে এইখিনি কাম কৰাৰ আঁৰত প্ৰকৃততে কোনে আপোনাক বেছি উৎসাহ দিয়ে আচলতে মই ক'ব লাগিব আচলতে মই প্ৰথমে এনে কিছুমান বেলেগ ধৰণৰ ভিডিঅ'সমূহ দি আছিলো আৰু মই এইখিনিতে এটা কথা ক'ব লাগিব আপোনালোকে শুনিবলৈ বেয়া পাব পাৰে হ'লেও মই জনাবই লাগিব আৰু মই যেতিয়া মই নিজকে ভাবো মই কিবা এটা আপলোড কৰিম কোনোবাই ভাল ধৰণে চাব ভাবো মই ভালকে বনাইছো চবতকৈ ডাঙৰ কথা কি হয় এইবোৰ কাম কৰিবলৈ গ'লে বহুত কিবা কিবি প্ৰয়োজন হৈ চাগে মোৰ সেইখিনি হয়তো নাই তাৰপিছত মই চালো চাই থাকোঁতে মই ভাবো খুব ভাল হৈছে বুলি কিন্তু বেলেগেতো মোৰ ভিডিঅ'সমূহ নেচাই মই চিন্তা কৰিলো আৰু চবতকৈ ডাঙৰ কথা এটা আছে এই যে ভিডিঅ'সমূহ যে ক্ৰিয়েট কৰিবলৈ হলে অকমান মই ভাবো দেই মোৰ চিন্তা ধাৰণা মতে অকমান কিবা চেহেৰাৰো অকমান প্ৰয়োজন হৈ চাগে কিয় বা নেজানো সেইটো মোৰ দৃষ্টিভংগীত কৈছো দেই কিন্তু তেনেকুৱা হ'ব পাৰে মানে এইখিনিতে কৈছো দেই মোৰ প্ৰতিজন ব্যক্তিয়ে মানে তেনেকুৱা এটা ৰূপত চাব নিবিচাৰিব পাৰে কিছুমানে সুন্দৰ যুৱতীক আজিকালি চাই থাকে সুন্দৰ সুন্দৰ মানে এইবোৰ কথা মই এতিয়া ক'ব নাযাওঁ বহুতখিনি কথা সেইবোৰ মানে যিসকলে চাই যিসকলে চাই থাকে গম পায় কিন্তু যথেষ্টখিনি মই আপোনাক পাৰিছে বা যথেষ্টখিনি কৰিছে তাৰ কাৰণে ধন্যবাদ মোৰ ফালৰ পৰা জনাইছো যিহেতু আপুনি এজন শদিয়াৰে নহয় জানো নিৰঞ্জন দাক এইখিনিতে আকৌ এটা কথা সুধিম আচলতে টিনা কিবা কিবি যে নাম আপুনি কৈ থাকে টিনা আচলতে কোন হয় মোৰ জানিবলৈ খুব মন গৈ থাকে মানে হয় খুব ডাঙৰ কথা হয় আচলতে টিনা বুলিতো বিশেষ মই সেই নামটো শুনা নাই তো মই এতিয়া মোক কমেডি ৰিলছসমূহত মই যে টিনা বুলি মাত দিছো বা কোনোবাই শুনিবলৈ পাইছে হয় কোনোবাই মোকো সুধিছে বাৰু এই বিষয়ত তাৰপিছত চবতকৈ ডাঙৰ কথা মই যদি কোনোবা চিনাকি নাম এটা যদি মই কৈ দিওঁ পতককৈ হয়তো কাৰোবাৰ গাত লাগি যাব পাৰে তেওঁ চাগে মোকে কৈছে নেকি ভাল লগা সকলৰ কাৰণেতো ভালেই যিসকলে এই বস্তুটো ভাল নোপোৱাও কিছুমান লোক থাকে ন তেওঁলোকে ভাবিব মোকে কৈছে নেকি অকমান কেতিয়াবা মানে অকমান কাৰোবাৰ গাত লাগিব বুলি মই ভয়ত আচলতে মই নামটো বাছনি কৰি লৈছো নামটো টিনা আপুনি নিজে বাছনি কৰিলে মই ভাবিছিলো কি টিনা চাগে কোনোবা আপোনাৰ মানে যেতিয়া যৌৱনত ভৰি দিছিলে ন তেতিয়া ভাবিছিলো টিনা নামৰ চাগে ছোৱালীৰ প্ৰতি আপোনাৰ কিবা আছিলে সেইখিনিকে চাগে আপুনি এতিয়াও কৈ থাকে তেনেকুৱা এটা ভাৱ হয় আৰু বহুতে কমেণ্টো কৰিছে ন কৰিছে সেইকাৰণে মই সুধিলো মানে বেয়া নাপাব এইটো কথা যিহেতু মই এজন পুৰুষ মই বা এজন মানে যিখিনি সময়ত মোৰ প্ৰেম হ'ব লাগিছিল সেই সময়খিনিত সকলো পুৰুষ হিচাপে বা এজন ডেকা ল'ৰা হিচাপে সেইখিনি বস্তুটো থাকেই আৰু চবতকৈ ডাঙৰ কথা কি হ'ল মোৰ অকলে থাকিলেওতো নহব ন ক'ব লাগিব সেইখিনি মই কাৰোবাক নাম ধৰিম কিন্তু হয় মই যেতিয়া মোৰ সেই সময়খিনিৰ কথা কৈছো যেতিয়া ধৰক 20ৰ পৰা 25 বছৰৰ ভিতৰৰ কথাখিনিকে কৈছো সেই মাজৰ সময়খিনি হয়ো মোৰো মন গৈছিলে কোনোবা ভাল লগা মনৰ এগৰাকী যদি ছোৱালী দেখো কেনেবাকৈ প্ৰেমৰ প্ৰস্তাৱ দিও নেকি বা দিও চাইছো আগতে আকৌ চবতকৈ ডাঙৰ কথা আগতে এই টেলিফোন মোবাইল সেইবোৰ নাছিলে যদি কোনোবাই ভাল ধৰণে লিখিব পাৰে চিঠি লিখিব পৰা হৈছিল ন তো আমাৰ দিনৰ কথা কৈ আছো
আজিকালিতো ফোন হৈ গ'ল, প্ৰব্লেম নাই, পটকে হয়। মানুহ নথকা সুবিধা পালে ফোনতে কথাবোৰ কৈ দিয়া হয়, সেইটোৱে। ৰিপ্লাইটো খুব কম সময়ৰ ভিতৰতে পোৱা হয় ন, একদম হয়, হয়। লগে লগে পোৱা হয় ক'লেও বেয়া নহয়, হয়, কিন্তু হয়, আমাৰ দিনত সেইখিনি হয়, সুবিধা নাছিলে। হয়। সেনেকে মোক তেনেকুৱা ধৰণৰ ঘটনা হৈছে। আগত হাইস্কুল পঢ়ি থকা সময়ত মই কৈ দিছো, উম, ত' আমাৰ শদিয়াতে যিহেতু মই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই পঢ়া শুনা কৰিছিলো, হয়, তেতিয়া মই হাইস্কুল পঢ়ি থকা সময়ত হয়। মোৰ খুব ভাল লাগিছিলে। তাই হয়তো আজিও আছে, ভাল ধৰণে আছে, কাৰোবাৰ উম, লগত আছে বাৰু, মই উম, কৈ দিছো, নাম উম, উম। মেনচন নকৰো। তাই বৌৱে যদি বেয়া নাপায়তো এইখিনিতে আপোনাক। নেপায়, কিয় বেয়া পাব, এইটো হৈ যোৱা ঘটনাহে। হয়, হয়, এতিয়া আকৌ নতুনকে গৈ পিনি তেওঁৰ ওচৰত যাম, কিবা কথা পাতিম, সেনেকুৱা কথাটো হয়, নহয়। হয়, হয়। তাৰপিছত কি উম, হ'ল, সেই হাইস্কুল পঢ়ি থকা সময়ত হয়, এই কেতিয়াবা কাৰোবাক ভাল লাগি নাথাকে জানো, হয়, ভাল লাগি থকা সময়ত মানে সেই মানে গৰম হৈছে, কিবা হৈছে বুলি আমাৰ পানী খোৱা ছুটি যে দিয়ে স্কুলবোৰ, হয়, পানী খোৱা ছুটি দিয়া সময়ত মই মানে টিউবৱেলটো বিচাৰি গলো, ঠাণ্ডা পানী খাব লাগে বুলি। হয়, হয়, তাতে সেই মই যে কৈছিলো যে কাৰোবাক যে ভাল লাগে বুলি কৈছো, হয়, সেইগৰাকী অলপ আগত হয়, গৈ মেলি মানে টিউবৱেলত আছিলে। তাত হয়, তেওঁ বুজিও পাই চাগে মই কিজানি তাইৰ প্ৰতি কিবা অলপ চলপ দুৰ্বলতা আছিলো নেকি, বা হয়, বৰ্তমানো হয় নেকি, হয়তো সেইটো তেওঁ বুজি পাই চাগে। হয়। কিন্তু মই আকৌ সঁচা সঁচিকে দুৰ্বলতা আছিলো দেই, সঁচা। সেইটো খুব সঁচা কথা কৈ দিছো। হয়, তেওঁ কৰবাত আছে যদিও ভাল ধৰণে থাকক, একো উম, মানে বিতৰ্ক হবও নালাগে। হয়, হয়, তাৰপিছত কথাটো হ'ল কি, ময়ো তাই আছে যেতিয়া মোৰো ভালে লাগিছে হয়, টিউবৱেলটোৰ ওচৰলৈ যাবলৈ, গম পাইছানে? হয়, টিউবৱেলটোৰ ওচৰত পালোগে, গৈ পোৱাৰ লগে লগে টিউবৱেলটো তাই চলাই মেলি হাত মুখ কিবা ধুই আছে আৰু উম, মই ওচৰত পোৱাগে লগে লগে এনেইতো হেঁপাহ কৰিছো তাৰ পৰা এটা মাত পাম নেকি বুলি তো ভাবি আছিলোয়ে। হয়, কিন্তু তাই কি কৰিলে, মোক গম পাইছানে, টিউবৱেলটো চলাই পানী এখিনি লৈ পিনি গালে ছিটিয়াই দিলে নহয়। বগা কাপোৰহে পিন্ধি থকা আৰু হয়, বগা কাপোৰ তিতি মেলি একদম দাগ দাগ পৰিছে, দাগ মানে কি আৰু অ', পানী তিতা দাগটো উম, বগা হুম, হুম, কাপোৰ। তাৰপিছত সেইখিনি কৰাৰ পিছত মোৰ ক'ব নোৱাৰাকে আৰু অকমান ভাল লাগি গ'ল নহয়, হয়, বুজিছা। তাৰপিছত হয়, তাই গুচি আহিলে, সেইখিনিয়ে কাহিনী আৰু। তাৰপিছত সেইখিনি কাহিনী ন? তাই আহিলে, অ', এক প্ৰকাৰ ক'বলৈ গ'লে মোৰ তাইক খুবেই ভাল লাগিছিলে। হয়, আৰু চবতকৈ দুখৰ কথা, হয়, মোৰ এটা বিশ্বাস আছিলে, উম, হুম, মোৰ কাৰোবাক ভাল লগাটো স্বাভাৱিক, ভাল লাগিব পাৰে, হয়, মই এজন ডেকা ল'ৰা হিচাপে কোনোবা এগৰাকী ছোৱালী, হয়, কিন্তু মই এটা কথা, মোৰ দৃঢ় বিশ্বাস আছিলে, মোক ভাল লগা মানুহ উম, হয়তো নাছিলে। হয়, সেইকাৰণে আওপকীয়াকে হওক, পোনপটীয়াকে হলেও উম, তাইক কৈছিলো মই। হয়, কোৱাৰ পিছত ৰিপ্লাইবোৰ খুবেই বেয়া। উম, সেইখিনি মই এতিয়া মানে অন কেমেৰাত ক'বও নোৱাৰিম। হয়, বাকী তাই য'তে আছে হয়, ভাল ধৰণে থাকক, হয়, ক'বলৈ নাই আৰু। প্ৰেমৰ ক্ষেত্ৰত এইখিনিয়ে মোৰ। থাকে থাকে ত' জীৱনত প্ৰত্যেকজন মানুহৰ মাজত থাকেই তেনেকুৱা বেয়া লগা ভাল লগা মুহূৰ্ত, নহয় জানো? হয় হয়, আৰু এইখিনি বেছিকৈ যেতিয়া আমি ক'বলৈ যাম, আৰু বহুজনে হয়তো বেয়াও পাব, বা আপোনাৰ শুনিবলৈ বেয়া যিহেতু পাব। ল'ৰা ছোৱালী আছে, হয় বৌ আছে, হয় হয়। তেখেতলোকে হয়তো আপোনাক বেয়া পাব পাৰে, নহয় জানো? উম। আৰু বৌক কেনেধৰণে লগ পালে আপুনি? বৌতো ক'ব লাগিব, শদিয়াৰে বৰগুৰা গাঁৱৰ হয়, ছোৱালী হয়। হয়, তেওঁক মই এনেকুৱা কথা এটা হৈছিলে, মই কৈ দিছো বাৰু, এতিয়া লাইভতে কৈছো। তেওঁ হয়, যদি মোৰ এই ভিডিঅ'টো চাই বা চাবই বাৰু, হয়, চালে অনুমান কৰি ল'ব কথাখিনি এনেকুৱা হৈছিলে বুলি। হয়, তেওঁৰ ওচৰত মই যাওঁ, আগতে একচুৱেলি মোৰ এজন বন্ধু আছিল, তেওঁৰ লগতহে ফুৰিবলৈ যাওঁ। মোৰ আগত তেতিয়া এইবোৰ চুলি তুলি এইবোৰ মানে খুব চুটিকে কাটি ৰাখো, একদম দেখোতে কিবা চক্ৰেটিছৰ নিচিনা অদ্ভুত এটা চেহেৰা। হে, তাৰপিছতে তাইক দেখিছো, হয়, তাই মানে সেই সময়খিনি কথা কৈছো দেই, তাই হয়, অকমান ক্ষীণ আছিলে, হয়, চুলিবোৰ অলপ দীঘল দীঘল আছিলে, হয়, খুব দীঘলকে ৰাখে, চুলিবোৰ চিধা কৰি ৰাখে। হয়, হয়, সম্ভৱ কৈছো আৰু, তাই উম, সম্ভৱ ঘৰত বৰ বেছি কাম চাম নকৰা উম, উম, আছিলে নেকি, উম, অৰ্থাৎ ঘৰৰ মানুহ বেছিকৈ আছিলে, বাইদেউ আছিলে, উম, উম, মাক আছিল, সেইটো কাৰণে হয়তো তাই কাম চাম খুব কম কৰে চাগে। উম, উম, এ মোৰ চকুত খুব উম, দেখনীয়া আৰু তাই। হয়, তাৰপিছত সেই যে মোৰ লগৰজনৰ লগত যে গৈছিলো, বন্ধু, হয়, একচুৱেলি বন্ধুজনেহে তেওঁলোকৰ ঘৰৰ কোনোবা এগৰাকীৰ লগত প্ৰেমত পৰিছিলে। হয় ন? মই আকৌ সেইখিনি সময়ত বৰ খকুৱা আছিলো নহয়, হয়, হে, খকুৱা আছিলো। তাৰপিছত তেওঁৰ লগত ফুৰিবলৈ যাওঁ, আৰু যিগৰাকী কথা কৈছো, বা যিজন মোৰ বন্ধু বুলি কৈছো, উম, তেওঁলোকে দুজনে ধুনীয়াকে কথা বতৰা পাতে। সেই বন্ধুজনৰ কাৰণে যে এই ৰহিমত কলে গম পাইছা নহয়, গম পাইছো, এই ৰহিমতৰ বতৰ ৰাখে। হয়, তাৰমানে তেওঁ গলে দিব, কিন্তু তেওঁৰ লগত যে মই গৈছো, হয়, তেওঁক দিয়া মানে মোক দিব, নহয় জানো? হয়, হয়, মোক দিব। সেইখিনিয়ে আৰু, মই খাই বৈ অৱস্থা বেয়া হৈ থাকো, তেওঁলোকে ধুনীয়াকে কথা বতৰা পাতিবলৈ সুবিধাই হয় চাগে। হয়, তেতিয়া মোৰ তাত নাম হৈছিলে কি গম পাইছা নাই? হয়, তেতিয়া তাত মোক এই খকুৰাজন আহিলে আৰু। অ', চালা মানুহজন চাওক আৰু, দেখিবলৈ কেনেকুৱা, সেই এইজন মানুহক লৈ পিনি, সেই হয়তো মোৰ বন্ধুজনক কৈছেও চাগে, হয়, হয়, কেলে লৈ আহে ইয়াক। উম, উম, ঘৰৰ বাকী যিগৰাকী কথা কৈছিলো যে মোৰ হয়, বন্ধুজনৰ লগত আছিল বুলি কৈছো, যে তেওঁৰ হয়, আগত কৈছিলো যে হয়, এনেকে এনেকে মোৰ পৰিবাৰৰ কথা কৈছো, এনেকে এনেকে ভাল লাগে। হয়, তেতিয়াতো তেওঁলোকে মোক ডাইৰেক্টে কৈ মানে, অ', তোক দিয়াতকৈ অ', সেই কৰবাত কোনোবাই ঠেলা চলাই থকা মানুহজনকে দিম, হলেও তোক দিব নোৱাৰো। উম, কেলে ক'লে আকৌ সিহঁতে উত্তৰবোৰ নকয়, বেয়া হুম, পায় আৰু হুম, মোৰ মুঠতে। কিবা এটা বেয়া পায়, বেয়া পায় আৰু, হয়, সেইটো মই কেলে কি উম, মই ক'বও নোৱাৰো, মোৰ কি কিবা নাই নেকি ক'ব হুম, হুম, নোৱাৰো, সেইটো হুম, হুম, তেওঁলোকৰ ব্যক্তিগত কথা। হয়, কাৰোবাক ভাল লাগিব পাৰে, নালাগিব পাৰে, কিন্তু উম, মই কিন্তু তাইক খুবেই বিচাৰিছিলো। আমি সেনেকে অলপ লাহেকে যোগাযোগো নোহোৱা হ'ল। একচুৱেলি হয়, মোৰ ঘৰখনতো বৰ ক'ব লাগিব, মই হয়, মই ভিডিঅ'টোৰ যোগেদি মই কৈছো, একচুৱেলি আমাৰ হয়, ঘৰখনতো ইমান উম, বৰ বেলেগৰ ধৰণে মানে
আমি বৰ ওপৰত থকা মানুহ হুম, নহয়। হুম। মোৰ দেউতা এক প্ৰকাৰ ক'বলৈ গ'লে খেতিয়ক, হয়। আৰু খেতি কৰা জানে আৰু খেতি কৰা লোকসকল কেনেধৰণে থাকিবলৈ ভাল হয়। পায় বা হুম, হুম। কিমানখিনিলৈকে আমাক লৈ সহায় কৰিব। হয়। গতিকে আমি খুব সহজভাৱে থকা সময়তে বহুত দিন ধৰি সেনেকে লগ নোপোৱা হলো, গুচি আহিলো কামৰ ধান্দাত, বাহিৰত হাজিৰা চাজিৰা কিবা কাম বিচাৰিও যাব লগা হয়। হয়, হয়। তেনেকে গ'লো। বহুত দিনৰ পিছত আহিলো, আহি হুম, মেলি তেওঁলোকৰ ঘৰ ফালে ফুৰিবলৈ গৈছিলো। হুম, লগ পোৱাৰ পিছত আকৌ লগ পালো। হুম, লগ পোৱাৰ পিছত সেয়া আৰু যেতিয়া নেকি কয় নহয় হুম। যে কপালৰ লিখন বুলি যে কথা এষাৰ আছে, হয়। মাজৰ কথাখিনি ইমান ভালকেতো ক'বলৈ নোৱাৰি বাৰু, গোটেইখিনি কথা মই জনাই দিব নোৱাৰো। হয়, হয়। কিন্তু আকৌ সেই কপালৰ কথা যে কয় যে উম, উম, কপালত যিটো আছে সেইটোৱে হ'ব বুলি, উম, তেনেকে আৰু তাইক আকৌ মই মানে হয়, ক'লো আৰু যে এনেকুৱা ধৰণৰ কথা মোৰ হয়, ঘৰতো বিচাৰিছে। হয়, ত' হয়, হয়। তাইও কথাখিনি মানি ললে। উম, মাজতেতো একো হেৰিয়ে নাছিলে, আমাৰ কথাখিনি মানি ললে। মানি লোৱাৰ পিছত তাইক মই বিয়া পাতিলো। আৰু বিয়া বুলি নকয়, আমাৰ সদিয়াত আকৌ এইটো বিয়া নহয় নহয়, চুৰকে পলাই আনাটো। পলাই লৈ অহা। পলাই আৰু আনিছো সেইবোৰে তেনেকে। আৰু কাহিনী, তাকে, বেলেগতো এতিয়া তাকে। ভাল হয় লাগিলে আৰু হয় যাতে সুখৰ হয় হয় পৰিয়ালটো হয় আৰু হয় মধুময় হওক তাকে হয় কামনা কৰিছো। আৰু বিশেষকে টিনাৰ বিষয়ে জানিও বহুত বেছি ভাল পালো, যিহেতু বহু দিনৰ পৰা মনত প্ৰশ্ন হৈ আছিলে যে টিনা আচলতে কোন হয়। প্ৰতিটো ভিডিঅ'তে টিনা নামটো উল্লেখ কৰা হয়ে। আজি হয় সঁচাকৈ নিৰঞ্জন দাৰ পৰা নিজ মুখেৰে শুনিলো, হয় ভাল লাগিলে। আৰু ভিডিঅ'সমূহ এনেধৰণে নিয়াৰিকৈ বনাই যাওক তাকে নিশ্চয় কামনা কৰিছো। হয় ভাল হওক হয় আৰু আগলৈ আগবাঢ়ি যাওক, নহয় নিশ্চয় জানো? তাকে কামনা কৰিছো। ধন্যবাদ। আকৌ লগ পাম কেতিয়াবা, নহয় জানো? ধন্যবাদ। ধন্যবাদ।